স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ এটি নতুন ভিডিঅ' মাজলৈ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ, মানে বেগ লৈ এটা ভিডিঅ' আপলোড কৰা লিখাই হৈছে আৰু। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু আপোনালোকৰ মৰম দিব বুলি। এয়া মোক এই লেটাৰখিনি বাচি থাকোঁতে ক'ৰ পৰা জানো মাখি এজনী আহি ইমান ডিষ্টাৰ্ব দিছেহি, বাৰে বাৰে আহি পেলাই পৰিছে। কিন্তু আমাক লেতেৰা বুলি নাভাবিব দেই, আমি কিন্তু লেতেৰা নহয়। এই মাখিজনী হঠাতে আহি পেলাই পৰিবলৈ বিচাৰিছে। আৰু কমেণ্ট কৰি জনাব হা, এইখিনি এৰী লেটাৰ নে বৰ মুগা কি হয়। আৰু যিসকলে খাই ভাল পায় তেখেতলোকে গম পাবই। আৰু কিছুমানে এৰী লেটাৰ খাই ভাল পায় আৰু কিছুমানে বৰ মুগা লেটাৰ খাই ভাল পায়। মই পিছে দুয়োৰ ভিতৰত এবিধো নাখাওঁ, মোৰ বহুত ভয় লাগে। আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰোঁ বুলিয়েই মই এই লেটাৰখিনি ভাজিবলৈ লৈছোঁ। পিঁয়াজ এটা কাটি লৈছোঁ সৰু সৰুকৈ, তাৰপৰা আৰু দুটা কণ জলকীয়া দি দিছোঁ। আৰু ভাত চব্জি বনাই থাকোঁতেই গেছটো শেষ হৈ থাকিলে, তাৰ পৰা ইয়াৰ বাহিৰত জুইকুৰা ধৰি কিনি এই লেটাৰখিনি ভাজিবলৈ আৰম্ভ কৰিছোঁ। কেনেকুৱা কি হয় নাজানো, ভাজি দিছোঁ। ৰাইজে খাব, কমেণ্ট কৰি জনাব কি মানে কমেণ্ট পাছ কৰিব কেনেকুৱা হৈছে, খাবলৈ কি হৈছে। আপোনালোকৰ কথা কোৱা নাই, আমাৰ ঘৰৰ ৰাইজখিনিৰ কথা কৈছোঁ। সিহঁতি খাই মেলি জনাব আৰু কেনেকুৱাকৈ হৈছে। তাৰপৰা খাই মেলিতো সিহঁতি ভালে পালে। আৰু দুপৰীয়া এয়া আমৰ জুতি ল'বলৈ বুলি গোটেই ৰাইজ বহি আছোঁ। বতৰৰ ফল বোলে বতৰত খালে দেহ মন ভাল থাকে, সেই কবিতাটো পঢ়িছিলে নহয় চাগে নিশ্চয় সকলোৱে। আৰু এয়া আমি আমৰ জুতি ল'ব লৈছোঁ। আম পকা নাই বৰ্তমান, কেঁচা হৈ আছে, সেইটো কাৰণে ৰুকনি মাৰি কিনি ল'ব লৈছোঁ। তাৰপৰা এয়া নিমখ সানিছোঁ আৰু জলকীয়া সানি কিনি সকলোৱে দুপৰীয়া টাইমত বহি, আৰু গৰম বহুত গৰম হৈছে দেই এইকেইদিন। মানে আমি আম খাই থকা এতিয়া বৰ্তমান বাৰু ডাৱৰীয়া হৈ আছে। যোনদিনাখনি আম খাইছিলোঁ ভিডিঅ'টো বনোৱাও দিন হ'ল 3-4 দিনমান। এতিয়া আপোনালোকৰ মাজলৈ আপলোড কৰিছোঁ। এই খুৰী আমৰ জলকীয়া সানিছে, মই ৰুকি দিলোঁ। খুৰী এয়া জলকীয়া আৰু নিমখ সানিছে। মই জলকীয়া আৰু সানিবলৈ অকণমান ভয় লাগে পুৰিব বুলি। তাৰপৰা সৰু বাচ্ছাকেইটাই আগতীয়াকৈ খাই লৈছে, সিহঁতক বোলে জলকীয়া নালাগে। তাৰপৰা এইফালে পাত কাটিবলৈ বুলি আনিছে। তাৰপৰা এয়া পাত চাত কাটি মেলি এতিয়া খাব পৰা জোখৰ হৈ গ'ল। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।